মুখ্যমন্ত্ৰীয়ে বা অসম চৰকাৰে যে আত্মনিৰ্ভৰ আঁচনি মানে কিস্তি প্ৰথম ধন বিতৰণ কৰিছে, এইবিলাক হ'ল একোটা নিবনুৱা সমস্যা সমাধানৰ এটা জোৰা তাপলি মৰা কামৰ বাহিৰে বেলেগ একো নহয়। যদিও চৰকাৰে কৈছে যে এইটো নিবনুৱা সমস্যা সমাধানৰ কাৰণে আমি কৰিছোঁ, আমি নতুন এণ্টাৰপ্ৰেনিয়াৰ সৃষ্টি কৰিম, কিন্তু আচলতে মই ভাবোঁ যে অকল বিজেপি যিবিলাক কৰ্মী তেওঁলোকৰ হাতত 2 লাখ টকা তুলি দিবৰ কাৰণে এই আঁচনি লোৱা হৈছে। কাৰণ আমি নিজে দেখিছোঁ যে এই 2 লাখ টকাৰ যিখন আঁচনি তৈয়াৰ কৰিবৰ কাৰণে যি হিতাধিকাৰী নিৰ্বাচনৰ যিটো কাম, সেইটো অকল আমাৰ বিৰোধী পক্ষৰ মানুহবিলাকক আঁতৰাই ৰাখিছে। আঁতৰাই ৰাখি অকল বিজেপিৰ মানুহবিলাকক এই পইচাটো ইলেকশ্যনৰ কাৰণে যে 26ত ইলেকশ্যন আহি আছে, তাৰ কাৰণে পঞ্চায়ত ইলেকশ্যন আহি আছে, তাৰ কাৰণে মানে বিজেপি কৰ্মীবিলাকৰ হাতত যাতে অলপ পইচা যায়। কাৰণ বিজেপি কৰ্মীবিলাকতো সাংঘাতিক অসন্তুষ্ট হৈছে। আপোনালোকে জানে অসমৰ প্ৰত্যেকজন বিজেপি কৰ্মী এতিয়া বিজেপিৰ ষ্টেট কমিটি আৰু বিজেপিৰ চেণ্ট্ৰেল কমিটিৰ প্ৰতি অসন্তুষ্ট। কাৰণ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকাই গোটেইবিলাক লুটিছে আৰু কেইজনমান চিণ্ডিকেট মাষ্টৰ লৈ লৈছে, বাকী বিজেপি কৰ্মীবিলাকে একো লাভ কৰা নাই। বিজেপি কৰ্মীবিলাকৰ কাৰণে বিজেপি চৰকাৰখনে একো নকৰাৰ কাৰণে মানুহবিলাক অসন্তুষ্ট হৈছে, আৰু সেই অসন্তুষ্টি নাইকিয়া কৰিবৰ কাৰণে এই আত্মনিৰ্ভৰ অসম এনেকুৱা ধৰণৰ কিবা সৰু সুৰা আঁচনি কিছুমান লৈ অলপ তেওঁলোকৰ কৰ্মীবিলাকৰ হাতত পইচা পেলাই দিব খুজিছে, যাতে খংটো অলপ কমে, যাতে ইলেকশ্যনত আকৌ কাম কৰে। কিন্তু যদি সঁচা সঁচিকে এখন আত্মনিৰ্ভৰ অসম গঢ়িব খোজে আৰু সঁচা সঁচিকে যদি এণ্টাৰপ্ৰেনিয়াৰ তৈয়াৰ কৰিব খোজে, তেতিয়াহ'লে এইটো এটা অত্যন্ত চিৰিয়াছ কাম আছিলে। অসমৰ প্ৰত্যেকজন নাগৰিককে আমি পেচাদাৰী কৰি নিৰ্দিষ্ট প্ৰজেক্টত লগাই আমি এটাকৈ আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছিলে। তেনেকুৱা কোনো চিৰিয়াছ কোনো কাম এই আত্মনিৰ্ভৰ অসমৰ জৰিয়তে কৰিব খোজা হোৱা নাই। কেৱল আৰু কেৱল তেওঁলোকৰ অসন্তুষ্ট কৰ্মীবিলাকক সন্তুষ্ট কৰিবৰ কাৰণে এই আত্মনিৰ্ভৰ আঁচনি নামৰ আঁচনিখন কৰা হৈছে, যাতে 26ৰ বিধানসভা নিৰ্বাচন আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে বিজেপি কৰ্মীবিলাকে তেওঁলোকৰ বিৰোধিতা নকৰে, তেওঁলোকক যাতে অকণমান সন্তুষ্ট কৰিব পাৰে আৰু যাতে ইলেকশ্যনত খটুৱাব পাৰে। তাৰ কাৰণে অসন্তুষ্টি মৰীক্ষণ কৰাৰ মলম ৰূপেহে যিটো ঘাঁহ হৈছে বিজেপিৰ বিৰুদ্ধে সদস্যবিলাকৰ আৰু যুৱক যুৱতীবিলাকৰ, তেওঁলোকৰ অসন্তুষ্টি আঁতৰ কৰাৰ এটা মলম হিচাপেহে আচলতে এই আত্মনিৰ্ভৰ অসম তৈয়াৰ কৰা হৈছে।